লাগিছে মোৰ ভয়, সেইকাৰণে কীৰ্তন দশম লিখি আছো মই। সাঁচি পাতত শংকৰদেৱে লিখে ভাগৱত, মাধৱে শুনে গুৰু কৃপামত ৰত। কলিকালৰ মনুষ্যলৈ লাগিছে মোৰ ভয়, সেইকাৰণে কীৰ্তন দশম লিখি আছো মই। কি কৰিলো ভকতি নকৰি, অন্ততে পালে কবোৰ ৰক্ষা কৰা কৰি। সাঁচি পাতত শংকৰদেৱে লিখে ভাগৱত, মাধৱদেৱে বোলে গুৰু কৃপামত ৰত। কলিকালৰ মনুষ্যলৈ লাগিছে মোৰ ভয়, সেইকাৰণে কীৰ্তন দশম লিখি আছো মই। কিনা কিনা পৰ্ব মুখ কিনা কিনা, আনন্দন ধাৰা গয় নাম ধন বিনা। সাঁচি পাতত শংকৰদেৱে লিখে ভাগৱত, মাধৱদেৱে বোলে গুৰু কৃপামত ৰত। কলিকালৰ মনুষ্যলৈ লাগিছে মোৰ ভয়, সেইকাৰণে কীৰ্তন দশম লিখি আছো মই। মাধৱৰে ৰঙা দুয়ো চৰণে ধৰিয়া, চৰণে ধৰিয়া হৰি নামৰ ৰস পিলো অঞ্জলি ভৰিয়া। সাঁচি পাতত শংকৰদেৱে লিখে ভাগৱত, মাধৱদেৱে বোলে গুৰু কৃপামত ৰত। কলিকালৰ মনুষ্যলৈ লাগিছে মোৰ ভয়, সেইকাৰণে কীৰ্তন দশম লিখি আছো মহান সেই পুৰুষা ব্যক্তিক শ্ৰদ্ধা জনাইছো আৰু সকলো শিক্ষা বিদ্যালয়খনক মই এটা গতি দিব পাৰিছোঁ আৰু সেই গতি স্বীকৃতি হিচাপে মই এই স্বীকৃতি পাইছোঁ, যাৰ কাৰণে আপোনালোকেও মোক আজি এটা ডাঙৰ সন্মান প্ৰদৰ্শন কৰি আপোনালোকে মোক অদূৰ ভৱিষ্যতে শিক্ষানুষ্ঠানখনৰে হওক বা সাপেখাতি অঞ্চলবাসীৰ কাৰণেই হওক কাম কৰি যোৱাৰ এটা প্ৰেৰণা যোগায়। কোনো শিক্ষক শিক্ষয়িত্ৰীয়ে কম গুণী নহয়, সকলোৱে সমান পৰিৱেশত আপুনি আপোনাৰ সন্তান বা আপোনাৰ স্বামীৰ বিৰুদ্ধে আপুনি মাত মাতিব লাগে,
সেই সময়টোত যদি আপুনি উচিত কথা কৈ মাত নেমাতে প্ৰতিবাদ নকৰে তেনেহ'লে সেইটো প্ৰথম পদক্ষেপৰ পৰা গৈ গৈ বহুত বেছি ছাৰ হ'বগৈ, যিটো আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ থাকে। এতিয়া নিয়ন্ত্ৰণৰ বাহিৰ নহ'বৰ কাৰণে আমি কি কৰিব লাগে? আমি বহুতে যেতিয়া এগৰাকী মহিলাই ভুল কাম কৰে, এই যে আমাৰ অসমীয়াত কথা এষাৰ আছে ন, কলা গছ দেখিলে সকলোৱে বাগি কথা মাৰে। মহিলাগৰাকী বিপদত পৰিছে, আমি গোটেই মহিলাখিনিয়ে উগুৰি খাই তাই আমুকি বুচুকি টুচুকি গোটেই মানুহগৰাকীক বদনাম উলিয়াই শেষ কৰি পেলাওঁ। কিন্তু আচল যিটো কাম, আচল যিটো কথা, ক'ত কেনা লাগি এইটো হ'ল, আমি কিন্তু সৰহভাগ মহিলাই সেই কথাটো আওকাণ কৰোঁ। এতিয়া সেই মহিলাগৰাকী যিগৰাকী ভুক্তভোগী মহিলা, সেই মহিলাগৰাকীয়ে কাৰোবাৰ ভয়ত নেমাতিব পাৰে, কথা কবি তোক কাটি দিম বুলি হয়তো ঘৰত ভয় খুৱাই দিছে, বা তই এনেকুৱা কৰিবি, তোৰ ল'ৰা ছোৱালীক মই এনেকুৱা কৰিম, তোৰ মুখৰ আগতে মই কালিলৈ এজনী আনিম, এই ধৰণৰ যিটো কথা বৰ্তা ভিতৰি মানুহজনীক বেয়াটো কৰি দিলে, ভীতিগ্ৰস্ত কৰি দিলে। সন্তানৰ মুখত মাত নমতা মহিলাগৰাকীয়ে কাষৰ আপুনি চাই ল'ব, যিগৰাকী মহিলাৰ ওচৰলৈ গ'লে আপোনাক দিহা দিব, যিগৰাকী মহিলাৰ ওচৰলৈ গ'লে আপুনি পৰামৰ্শ পাব, সদুত্তৰ পাব, বা আপোনাৰ সংসাৰখন মিলাই দিব, সেই গোটেইবিলাকক নৃত্য দিব, কথাবোৰ ভালকৈ শুনাব, বুজি পালা? সেইকাৰণে শ্ৰেণী কক্ষটো আমি কোনকৈ পঢ়ি থাকিব। আজি প্ৰথম মই তোমালোকক ক'বলৈ লৈছোঁ উশাহ নিশাহ সম্পৰ্কীয় কেইটামান বেয়া। প্ৰথমে তোমালোকে মনটো একদম একত্ৰিত কৰি তিনিবাৰ লোৱা ল'লা। এইবাৰ তোমালোকে বুঢ়া আঙুলিটো সোঁহাতৰ ফুটাটো দিয়া আৰু বাওঁ হাতৰ ফুটাটোৰে দীঘলকৈ উশাহ টানা। মধ্যমা আঙুলি এইটো বাওঁ হাতৰ ফুটাত দিয়া আৰু উশাহটো সোঁহাতৰ ফুটাটোৰে উলিয়াই পঠিয়াই দিয়া। বুজি পাইছনে? আকৌ
হাতৰ ফুটাটো ঘূৰাবলৈ বন্ধ কৰি বাওঁ হাতৰ ফুটাৰে উশাহ দীঘলকৈ টানা। মধ্যমা আঙুলিৰে বাওঁ হাতৰ ফুটাটো বন্ধ কৰি সোঁ হাতৰ ফুটাৰে উশাহটো এৰি দিয়া। হৈছেনে? আকৌ তিনিবাৰ হ'ল। এইবাৰ আমি বাওঁ হাতৰ ফুটাৰে উশাহটো লওঁ। বাওঁ হাতৰ ফুটাৰে উশাহটো লওঁতে আমি কেনেকৈ কৰিছিলোঁ? মধ্যমা আঙুলিৰে ফুটাটো বন্ধ কৰা আৰু সোঁ হাতেৰে উশাহ টানা। সোঁ হাতৰ ফুটাৰে সোঁ হাতৰ ফুটা বুঢ়া আঙুলিৰে বন্ধ কৰি বাওঁ হাতৰ ফুটাৰে লাহে লাহে উশাহটো এৰি দিয়া। বুজি পাইছা? আকৌ টানা। ভাল লাগিছে নাই? তাৰপিছত আমি উশাহটো লৈ কেনেকৈ চাবা, এনেকৈ জোৰ চাৰি দিয়া। নেহাঁহিবা। হৈছেনে? হৈছে? এতিয়া আমি নিজৰ মূৰটো পোনকৈ ৰাখি প্ৰথমে বুকুৰ ওচৰলৈ এনেকৈ সামলাই দিম। এক কৰিছোঁ। এক কৰি দিয়া। এবাৰ বাওঁ কান্ধত পেলাবা। আকৌ পোন কৰা। এবাৰ মোৰ কান্ধত পেলোৱা। আকৌ পোন কৰা। আকৌ আগৰ পজিশ্যনলৈ আহ। বুকু মোলৈ চাই ল'বা। এয়া মই বুকুত মূৰটো থৈ বাওঁ কান্ধেদি সলাই মোৰ কান্ধেদি এনেকৈ কৈ উলিয়াই আনিছোঁ। পাৰিবানে? এইবাৰ আমি কোনফালেদি ঘূৰিলো? বাওঁ ফালেদি, হয় নহয়? আমি বাহুটো এনেকৈ দাঙি দাঙি নহ'ব, বাহু একদম সোঁৱে থাকিব লাগিব। অঁ, একো লৰচৰ কৰিব নোৱাৰিবা। পদ্মাসনত বহি আছো এতিয়া। এইবাৰ আকৌ মূৰটো দিয়া বুকুৰ ওচৰত পোন কৰা মূৰটো সোঁ হাতত দিয়া, পোন কৰা মূৰটো বাওঁ হাতত দিয়া, পোন কৰা মূৰটো পিছফাললৈ দিয়া, পোন কৰা মূৰটো বুকুত দিয়া। এইবাৰ সোঁ হাতলৈ এনেকৈ ঘূৰাই আনা। পাৰিলানে? অলপ সময় মনে মনে নিজৰ নাকটোলৈ চাই মনে মনে বহা। 1 মিনিট সময় পাৰিবা নোৱাৰা। কোন হয় লোৱা? পদ্মাসন। নিজৰ নাকটো চোৱা। নিজৰ নাকৰ আগ। নিজৰ নাকৰ আগ। আপোনালোকলৈ সশ্ৰদ্ধ প্ৰণাম জনাই আজি আমাৰ 2022-23 বৰ্ষৰ শিক্ষাৰ শুভাৰম্ভ কৰিব লৈছোঁ। এই অনুষ্ঠানটি প্ৰতি বছৰে আমি অনুষ্ঠিত কৰি আহিছোঁ, ফিতা কটা অনুষ্ঠানটো। কিন্তু যাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীয়ে তেখেতক আদৰণি জনাইছোঁ আৰু ফিতা কাটি অনুষ্ঠানটো শুভাৰম্ভ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।
ও হরি ও খৰতকীয়াকৈ অলপ আগবাঢ়ি যাব বিচাৰিছোঁ। সেয়েহে মই ইয়াৰ পিছৰ কাৰ্যসূচী মতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিতাপ বিতৰণৰ শুভাৰম্ভটো আৰম্ভণি কৰি দিবৰ কাৰণে মই শ্ৰীযুত গিৰীশ কাকতিদেৱ, শ্ৰীযুক্তা অঞ্জলি ৰাণী বৰদেৱ, বৰবাইদেউ, ৰতন দত্তদেৱ আৰু শ্ৰীযুত জীৱন গোহাঁইদেৱক প্ৰতিটো শ্ৰেণীৰে কিতাপ দিয়া কাৰ্যসূচীটো শুভাৰম্ভ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কাকতিদেৱক সৰ্বদা অনুৰোধ জনাইছোঁ। পঞ্চম শ্ৰেণীৰ ছাত্ৰসকলে আগবাঢ়ি আহক। নমস্কাৰ দিবা এফালে নমস্কাৰ তুমি লোৱা পিছত লোৱা লোৱা এফালে চোৱা। এই মুদ্ৰাকেইটা সদায় কৰিব লাগিব। হাতত তালি মৰা, গদিকেইটা বুকুৱাই থকা, লগাই থকা, এইবোৰে আমাৰ কি কৰিব? আমাৰ হাৰ্ট, কিডনী এইবোৰ ভাল কৰিব, চকু ভাল কৰিব। জনা যায় যে কিন্নৰসকল খুব কম হস্পিটেল যায়। কিন্নৰক হস্পিটেলত কোনোবাই দেখিছে নি? নেযায়। কেলে নাযায়? কৈ থাকে নাই? এইটো কৈ থাকিবা, বেমাৰে নহয়। যিকেইটা ল'ৰা অসুখ হৈ আছে সেইকেইটা কৰি থাকিবা। এতিয়া এনেকুৱা কৰা, এনেকৈ কৰাচোন। সোঁ হাতে এবাৰ, বাওঁ হাতে এবাৰ। ভালকৈ ক'ব নালাগে। 1, 2, 3, 1, 3, 4 খেলালা নকৰিবা। 1, 2, 3, 1, 2, 3, 4 এতিয়া হাত দুখন এনেকুৱা কৰা। মাজৰ এই আঙুলটো এনেকৈ ভিতৰলৈ ভৰাই দিয়া। মাজৰ এই আঙুলটো এনেকৈ ভিতৰলৈ ভৰাই দি এনেকৈ আঙুলটো লগাই দিয়া। মধ্যমা আঙুল ভিতৰলৈ ভৰাই দিয়া। ভৰালানে? এতিয়া বুঢ়া আঙুল মেলি দিয়া। আকৌ জপাই দিয়া। পাৰিছানে? এই দুটা আঙুলি তললৈ কৰি দিয়া। এই দুটা আঙুলি এনেকুৱা কৰা। বিষাই আছে নেকি? এইটো যিমান কৰিবা চকুকেইটা ভাল হৈ থাকিব। এইখন হাতো কৰা। এনেকৈ 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 কৰি থাকা। তাৰপৰা এইকেইটা এনেকৈ জপাই দিয়া। হাতখন এনেকৈ থাকিব লাগিব। জপাই দিয়া। তাৰপৰা এইকেইটা আঙুলি মাৰি থাকা। এইকেইটা আমাক কি ভাল কৰিব? চকু ভাল কৰিব। হাত নিচে
তেও যোৱা নাই আমাৰ